দে কাৰ আগতে হয় দে ৰন বা কি খাইছি এই সোপা লাগবো চাবি সোপা লাগবো খালা নেকি চা চা মুখৰ ভিতৰত ভয় দিলে নহ'ব এতিয়া খাব লাগব নহয় তাৰমানে কোনো মধ্যে হাত নাই তাৰমানে যেটা যেদি ইয়ে কেনে কৰে কি হৈছে বাপা এইবা কৰি থাকে আই সদায় ৰাতিপুৱা ঘুমি ঠিককে কৰ মই আজি স্কুল আছে নে নাই বুলি ক'বা জাপ মাৰি বিচনাখনৰ পৰা উঠি আহে ইমান ভাল পাই ছাগলী এইবিলাক কুকুৰ ছাগলী কেতিয়াবা পকেটত 1000 টকাও থাকে 10,000 টকাও থাকে কেতিয়াবা 10 টকাও নাথাকে পইচা নাই বুলি মাথাটো বেয়া হৈ আছিল হে প্ৰভু অলপ অসুবিধা হৈছে বুলি কোৱাৰ লগে এটা ভাড়া পালোঁ গেলোঁ হস্পিটেলত লাগি বেমাৰী আনবা লাগি গুৱাহাটী যাই উঠি পেলাই আহি চাওঁ যে এই চাইছোঁ এনে জ্বালা ভাই ছাগলী কেইটা আছে এতিয়া তোমাৰ 9টা ছাগলী বেচা মাথা মাৰছা মোক অলপ পইচা দিবি ছাগলী বেচা পইচা হা দিবি না কোনেনো নিব আকৌ তহঁতে নেনি দিনটোৰ ভিতৰত যেনিবা প্ৰব্লেম 5টা আছে এই 5টা প্ৰব্লেম এটা সলভ কৰোঁ আকৌ এটা প্ৰব্লেম ওলাই আহি থাকে তাৰমানে কোনো দিন প্ৰব্লেম শেষ নহয় জীৱনত প্ৰব্লেম মানুহৰ মানে জীয়াই থকালৈকে শেষ নহয় মৰাৰ পিছতহে প্ৰব্লেম মানে শেষ হয় না মৰাৰ পিছত সা সম্পত্তি মাটি বাৰী ঘৰ দুৱাৰ চব পৰি ৰ'ল শূন্য হৈ গ'ল একদম শূন্য দেখবি আৰু চকু দি এইফালে দেহাটো যি পুৰি পেলাওই কোনা খায় কোনা নাখায় সা সম্পত্তি কাৰ সম্পত্তি কোনা খায় একো পাত্তা নোহোৱা হৈছে যদি উত্তৰাধিকাৰী নাথাকে থাকিলে বাৰু উত্তৰাধিকাৰীয়ে খাব কিন্তু নাথাকিলে আৰু হেৰি হ'ব এইটো চাইছো কি মস্ত গজল সোমাই গৈছে এইটো মিস্ত্ৰী ঠিক কৰি দিয়ে নেকি কিবা খাবা না কি কৰিব লাগে মই কাম কৰিব নোৱাৰো মই নোৱাৰো ঝাৰু হাৰবাই মই কিবা খাবা মাতছি যদি যাম কি খাবা মাতছি কৈছো সন্ধিয়াচোন কিবা খাবা মাতিলে আহিব আৰু খাবা নামতিলে নাহে বোলে মিঠি খাব লাগিব কি মিঠাই নগেনৰ গুৰু মিঠাই আগতে ক'ব লাগিব তুমি খাই লৈছো বাৰু আগতে তাৰপিছত লক্ষীক খুৱাবি লক্ষী বুলিয়ে মাতা কৰিলা হে আইতা বুলি কোৱাতকে নাখাওঁৱেই মৰমটোও কম নহয় আকৌ লক্ষীপতি কেনে কৰে পাঠিয়াটো এই পাঠিয়ে জন্ম দিছে এডালক আৰু নুশুতো মই বৈজ্যাতক একবাৰে সুধছো আৰু হৈ গৈছে এই বৈজ্যাতাই তুমি ইমান দুষ্ট কিয় হৈছা কৈছো বাৰু ইমান কথা ক'ৰ পৰা এইবিলাক কপি কৰি থাকা নহয় ইয়াক সঁচাকে পিটবা লগা হৈছে ইয়ে অলপমান অভদ্ৰ হৈছে হা দিনটোৰ ভিতৰত কিমানখিনি টাইম সি সুস্থ থাকেনো আধা ঘণ্টা 1 ঘণ্টা সময় ঘুমোৱা পৰখিনিয়া কি কৰি আছে এয়া কি কঠীয়া ধান ভিজাইছিলোঁ কঠীয়া ধান এনেকে ভিজাইছা ভিজাই পেলাই আকৌ তৰি থৈ দিওঁ নহয় কিবা টোপাত ভৰাই যে টোপাত কিয় নভৰা নহয় আজিকালি ধান কি কৰবা উলছি এতিয়া এয়া কঠীয়া এই মাৰবা নহয় এয়া চিটাই দিলি কঠীয়া হ'ব মানে ফাইনেলি বাৰিষাৰ দিন আহি গেল আমাৰ অইন কিবাৰ নিচিনাকে আকৌ এবাৰ পথৰত মানে লাগাৰ সময় আহি গেলা কি 2000 কি কৰবি আৰু ড্ৰাইভাৰৰ নামত 500 ড্ৰাইভাৰ মই মানে গাড়ীৰ নামত 500 তেলৰ নামত 800 আৰু
200 টকা এটা এনে মন চন ভাল লাগবা লাগি কিবা খাইছোঁ আৰু মোৰ হিচাপটো যে মই দি থাকিব লাগে ঠিকমতে নিজৰ হিচাপটো ল'বা লাগিলে দেখোন অতি ফালা এটা দে কিয়া মোৰ হিচাপ দিয়ে দিছোঁ পাতকে মেছেজত চাই দিয়া হ'ল হোৱাটছএপত ক'ত কেইটকা দিবা লাগে ক'ত কেইটকা পাইছোঁ চাই ল'বি আৰু এটা কথা হয় ভাত খোৱাৰ টাইমতো কিবা টাইমতো এনি টাইম পইচাৰ কথা কিহৰ কাৰণে কৈ থাকা পইচাৰে চব নেকি অলপ ড্ৰপ দি পইচা আহিব নহয় দিন ভাল হ'লে পইচা আহিব ভাত খোৱাৰ টাইমত পইচাৰ কথা নহয় দেই ভাই 200 টকা থাকিলেও হেপি থাকিব লাগে 2 টকা থাকিলেও হেপি থাকিব লাগে ইমান চিন্তা কৰি ব্ৰেইনটোক কষ্ট দি থকাতকৈ আৰু ভাত খোৱাৰ টাইমত সেইবিলাক কথা নকবি মোক আজি পাই কথা বেয়া হৈ যাব হে বেতলা হৈ আছা ইয়ে স্কুলৰ ফ্ৰেণ্ডবিলাকে কি মাৰিব নেকি ৰাকেশ দাদাক চাইছোঁ কি জহলা হৈ আছে বহুত লোক আছে নেকি বাবা মোক মাৰিব অ ইয়াৰ মোৰ ভয় লাগছি ৰে গাড়ীখন বাদবা লাগি এতিয়া নিব পৰা নাই চাইনিজ পাম্প এটা লাগে চাইনিজ পাম্প এটা গাঁৱত কাৰোৰে নোহোৱা হ'ল চাইনিজ পাম্পটো থাকিলে অলপমান পাম্প দি পেলাই কিবাকৈ গাড়ীখন লৈ যাব পাৰিলো আছোঁ পাম্প এটা বিচাৰোঁ আছোঁ কি হ'ব এতিয়া পাম্প বোলে নাই হা লক্ষিতে নাই নহয় চাইকেলৰ চাইনিজ পাম্পটো লাগিছিল দিছোন থেংক ইউ কিমান বিচাৰিলোঁ থেংক ইউ ভগৱানে ভাল কৰক সঁচাই দেই নহয় পাম্পটো নহ'লে তাৰমানে মই গাড়ীখন এতিয়া হেডকেট কৰিব নোৱাৰোঁ মোৰ নিজৰে পাম্প বাঢ়ি হৈ গৈছে মানুহৰ গাড়ীৰ চবৰে পাম্প গৈছে এইটোতো মাল হ'ব আৰু মাল হবি বোলে তুমি চাওঁ পাম দেও দি তাপিলা খাওঁ লৈছোঁ তাপিলা খাওঁ লো তাপিলা পাম দেও বাবা কি পচি চলে মাৰি কেনে লাগছে একদম এই গৰমত মাৰি কেনে লাগাতকৈ গাড়ী লৈ বেছি ভাল লাগছে ইমান পাম ধৰেনে আৰু 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 খাব আৰু খাব গৰম কিনে একদম আজি সূৰ্য দেৱতাই ফাটেই দিছে দেহা হে ৰ'দে জিৰা শকত তিৰি মানুহ লিগিৰা মানুহ কেনেকৈ থাকে এই গৰমত এখন দাপনৰ মাংস জন সেইখন দাপনত পেট লাগে তাৰপিছত ঘামে ঝলে এনেকৈ আনি আমাৰ ওচৰৰে পুনীয়া চকৰ এইখন দোকান দাদা পিছে এই আৰু কাহিনী বুজি পাইছানে বেয়া দিন পৰলি তাৰমানে বেয়া দিনে পৰি থাকে এই নাকত কিবা লাগি আছে এইটো মালটো কুইক বেন হৈ উমাইছি না বৰষুণত চিকি থাকে না এনেকুৱা পানী চাইছোঁ আহিলোঁ আমাৰ এই ধনভাই ৱাশ্বিং চেণ্টাৰ চব কাম হয় একদম টিপ টপ কৰি দিবি আৰু ভাই মই 2 মাহমান গাড়ীত হোৱাই নাই গোটেই ভুকুৰি আছে আপোনালোকো আহিবি ধনত তাত আমাৰ ব্লক চকৰ এই বাগানৰ অলপমান আহিয়ে পায় এই বেছি পইচা নহয় দে 200 টকা টিপ টপ গাড়ীৰ ভিতৰত কিবা গুটি পাইছে আনপাও কাছে গজি লয় নেকি 2 দিনমান পিছত বহুত ফল মূল থাকে গাড়ীত চৰাই চিৰিকটিও সোমাওৱাই কিবা গুটি পাইছে বোলে হাইড্ৰলিক পাম্প ইউজ কৰা যায় গৰমৰ কাৰণে আৰু পূৰা চৰবত ৰেডি কৰি আছে ভাইয়ে ধুনীয়াকৈ টেঙা বনালা কিন্তু কাহিনী এটা হৈ গ'ল তামাৰ জোকটোত হেৰি কৰিলা খাই যাইছো এইটো এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ আপোনালোককো কৈছোঁ যদি টেঙা খাওঁ তেতিয়াহ'লে কাঁহৰ বাতি বা কাঁহৰ বাচন বা তামাৰ বাচনত কোনোদিন টেঙা মানে আদবা নালাগে এই দেখা নাই পুৰা চাফা হৈ গৈছে গাড়ীখন চাফা হৈ থাকিলে কিবা এটা ভাল লাগে এ ভাই মাইহাত ক'ত গ'ল এই গাড়ী চাহ এই ধনত তাত কি চালিয়া এতিয়া চিকচিকে আছে গাড়ী এয়া এই নহয় ভাই চালিয়া তই আছে কিয়া এই ভিতৰৰ এয়া পুৰা পুলিচ চলিচ মাৰি কেনেকুৱা লাগছে চাফা হৈ থাকিলে ভাল লাগে চব বস্তুৱে চাফা হৈ থাকিলে ভাল লাগে আৰে কেনা কিয়া চাহতে হো চব বস্তুৱে মনটো মোৰ এনেও চাফা সেইটো একো দি থবা নোৱাৰা কি হৈ যাম এতিয়া কচোন ছানস্ক্ৰীন কৰিবা পইচা নাই ভাই ঐ ক'লে হবি নেকি মনটো একো বস্তু দিয়ে ধোৱা দৰকাৰ নাই মনটো যেনকে মানে
সৰুৰ পৰা ডাঙৰ হৈছোঁ, মনটো একদম চাফা, খালি মই মানুহটো মাজে মাজে লেতেৰা হৈ যাওঁ কিছুমান টেনশ্যনত। এতিয়া আহিলোঁ আমাৰ গাঁৱৰে মুক্তিকামী সংঘত, আৰু মুক্তিকামী সংঘত সম্বৰ্ধনা অনুষ্ঠান আছে। এইবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত যিবিলাক ল'ৰাই ভাল ৰিজাল্ট কৰিছে আৰু লগতে বিহুত যিবিলাকে পুৰস্কাৰ পাইছে সেই সকলোকে পুৰস্কাৰ বিতৰণ কৰিব আজি। আগতে কাক দিবি চা ৰাইজ আগত নে তাৰপিছত দায়িত্বত থকা কেইটা দে নকলাবা তুমি। মোৰ চৰিত্ৰটো কেনে মই সেই চৰিত্ৰটো লৈ যাম আৰু মোৰ ব্যক্তিত্বটো লগত লৈ যাম। তাত বাদে লগত একো নেনো, আনকি মোৰ চাৰ্ট পেণ্টটো খুলি ৰাখিব। কেইটামান কথা কম যাতে মনোযোগেৰে শুনি সকলোৱে। সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল আমাৰ। এয়া তন্দালীয়ে সম্বৰ্ধনা পালা আজি। এয়া কি দিছে প্ৰমাণ পত্ৰ নৰাহে। এতিয়া ভালকে পঢ়িব লাগিব নহয় নে মাক? ৰাতিপুৱা পুৱা কি কৰিব লাগিব জানো না? কেঁচা হালধি বটি পেলাই কি ৰসটো উলাই পেলাই খাব লাগিব, গম পাইছা? সেইকাৰণে হস্পিটেলত যাব লগা হ'ল। এনেকে নহ'ব, পামটো দিব লাগিব। কাৰোবাৰ পাম শেষ হ'লে দি ফুৰা পাম দিয়া মানুহ যাম ন মই। একো নাই পাম দিলে আকৌ কিয় গালি পাৰে চালৈ খা ৰংকাই আমাৰ ঘৰত তাকেতো একো নাই। দুখে এনেও দুখ, তথাপিতো দুখ, চব দুখ। কাৰো দুখ নকমে ভাই। প্ৰথমতে মাংসটো দেখাই দিবি আৰু মই বনাইছো এই চালিয়া। ৱাও বিউটিফুল। আজি ৰাকেশৰ ঘৰত খাম এসাঁজ। ৰাকেশে আজি খুৱাইছি, যদিও সি বেচেৰা টেনশ্যনত আছে। মই তাক টেনশ্যনৰ বিষয়ে এটাই কৈছোঁ, টেনশ্যনটো যিমানে লৈ থাকিবি সিমানে বস্তুটো বাঢ়ি যাই থাকে। মোৰ কোনো দৰকাৰ নাই, মই এনেকৈ চলি আছোঁ, মই এনেকৈ খাইছোঁ লাষ্ট নিবাৰণৰ কাৰণে কাপোৰযোৰ পিন্ধিছোঁ, আৰু বৰষুণত নিজিকিবৰ কাৰণে ৰ'দত হেৰি নকৰিবৰ কাৰণে ধুনীয়া ঘৰটো আছে। তাতকৈ আৰু মানুহক জীৱনত কি লাগে? সেনেকৈ মই ৰাকেশক বুজিছোঁ। যোনটো এই বস্তুটো বুজি পালা, বুজি পাই উঠি পেলাই টেনশ্যনটো ড্ৰপ মাৰি দিবি, ডিউটি সঠিক কামত মাইণ্ডটো লগাই দিবি। দুদিন পিছত চাবা তোমাৰ টেনশ্যন অট'মেটিক গুচি যাই আছে, আকৌ বেলেগ টেনশ্যন আহিব। টেনশ্যনক মানে হেণ্ডেল কৰিব পাৰিব লাগিব, কিল কৰিব লাগিব। মানে টেনশ্যনে যদি উল্টাটো কিল কৰে, তোৰ শেষ পৰিণতি বেলেগো হ'ব পাৰে। মানে চুইচাইড এনেকুৱা। আৰু এই ৰাতি ক'ব নাপায় বাৰু, ভাতটো দেখাই দিওঁ। এতিয়া খাম মুৰ্গী মাংস। কণী বহুত কোৱা যায় ইয়াতে, কিন্তু তই টেনশ্যন নলবি, মই 2 পিচ লৈছোঁ। টেষ্টটো ল'ম, টটেল লৈ লৈছোঁ। এইফালে দেখাই দিছোঁ, এইটো সৰু পিচ, এইটো খাই ভাল লাগে না? অ' মাই গড, আলুটো পুৰা গ্ৰেভি টাইপ ভাঙি দিছে না। জ্বলাটো কেনে জলকীয়াটো অগ্নি জলকীয়া